ৰাজ্যজুৰি চলিছে মা দুৰ্গাৰ আৰাধনা দেৱী বন্দনাৰে মুখৰিত হৈছে পূজা মণ্ডপ হুৰহু প্ৰচাৰেৰে অহোৰাত্ৰ চলিছে দেৱীৰ পূজা পুৱা 9:12 পৰা মহাষ্টমীৰ বিহিত পূজা আজি মহাগৌৰীৰ ৰূপত পূজা কৰা হ'ব দেৱী দুৰ্গা কাইলৈ দুপৰীয়া 1:11:26 হ'ব খন্তি পূজা আৰু কামাখ্যাত আজি দেৱীলৈ আগবঢ়োৱা হ'ব 9টা মহ জুবিনবিহীন অসমত ম্লান হৈছে পূজাৰ মাদকতা আৰু মণ্ডপে মণ্ডপে জুবিন গাৰ্গলৈ জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি কিন্তু সম্পূৰ্ণ ব্যতিক্ৰম কলকাতা আৰু পূজা বুলি ক'লেই কলকাতাৰ এক সুকীয়া পৰিচয় আছে আৰু কলকাতা বুলি ক'লেই পূজা বুলিলে কলকাতা এনে ধৰণৰ এটি প্ৰবাদো আছে এই মুহূৰ্তত পশ্চিমবংগৰ ক্ৰিকেটাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ বাসগৃহত উপস্থিত আছে আমাৰ সতীৰ্থ মাধৱজ্যোতি দত্ত মাধৱৰ জৰিয়তে সৌৰভ গাংগুলীৰ ঘৰৰ পূজাভাগ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ মই এই মুহূৰ্তত উপস্থিত আছোঁ কলকাতাৰ বিশেষকৈ যদি আমি কওঁ যে সৌৰাষ্ট্ৰত উপস্থিত আছোঁ সৌৰাষ্ট্ৰৰ মোৰ পিছফালে দেখিছে এয়া হৈছে ভাৰতীয় ক্ৰিকেট দলৰ কেইবাবাৰৰ কেপ্টেইন যি সৌৰভ গাংগুলীৰ যি নিজৰ বাৰী অৰ্থাৎ নিজৰ ঘৰৰ যি পূজা সেই পূজাৰ থলীত আমি এই মুহূৰ্তত উপস্থিত আছোঁ ইতিমধ্যে ঢাকৰ শব্দ ৰজনজনাই উঠা পৰিলক্ষিত হৈছে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰম্ভ হৈছে পুৰোহিতৰ যি মন্ত্ৰোচ্চাৰণ সেই মন্ত্ৰোচ্চাৰণৰ মাজেৰে আজি এই যি মহাষ্টমীৰ পূজা ইতিমধ্যে আৰম্ভ হৈছে আৰু ইতিমধ্যে তেখেতৰ যি জ্যেষ্ঠ ভাতৃ শ্ৰেয়স গাংগুলীয়ে ইতিমধ্যে মন্তব্য কৰিছে আৰু বিশেষকৈ অসমৰ হাৰ্টপুতা অতি মৰমৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভতো তেখেতসকলে মন্তব্য কৰিছে যথেষ্ট দুখী অনুভৱ কৰিছে আৰু ভাৰতীয় যি সংগীত জগত সেই ভাৰতীয় সংগীত জগতৰ এক বিৰল ক্ষতি বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু ইতিমধ্যে এই মুহূৰ্তত আমি যিহেতু সৌৰভ গাংগুলীৰ নিজা বাসগৃহৰ যি দুৰ্গোৎসৱত উপস্থিত আছোঁ আৰু আমি পোনে এই সমগ্ৰ যিটো পৰিৱেশ আজি মহাষ্টমীৰ যি পূজা সেই মহাষ্টমীৰ পূজাৰ যি আৰতি সেই আৰতিৰ মাজলৈ আমি পোনে অসম লাইভৰ দৰ্শকক লৈ গৈছোঁ क्या कहेंगे पूजा के बारे में 50 साल हो गया और कलकत्ता का जो मोहल्ला है पूजा का वो पूजा का जो मोहल्ला है वो तो आज अष्टमी है अष्टमी के दिन में अभी ये जो सौरभ दादा का घर का ये जो बाड़ी का जो पूजा है पूजा में अभी उपस्थित है कैसा लग रहा है बहुत अच्छा लग रहा है हम लोग बहुत इससे पहले भी आ चुके हैं और एक बार आते हैं क्योंकि दादा के साथ माँ का प्रतिमा भी बहुत सुंदर है इसलिए देखने के असम का जो मशहूर गायक इंडिया का जो मशहूर गायक जुबिन गार्ग भी अभी तो उसका देहांत हो गया अभी न्यू जनरेशन का है वो आप भी उसका गाना सुन के ही बड़ा हुआ है क्या कहेंगे इस बारे में बहुत बुरी बात हो गया उनसे जो एक्सीडेंट हुआ है अब बहुत खराब भी लगता है वो इतने अच्छे एक्टर भी थे गायक भी थे सॉरी ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ আচলতে এই মুহূৰ্তত সৌৰভ গাংগুলীৰ যি বাসগৃহ সেই সৌৰভ গাংগুলীৰ বাসগৃহৰ যি পূজা সেই পূজাৰ যি অষ্টমী বিহিত পূজা ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি এই মুহূৰ্তত পোনে এই অষ্টমী বিহিত যি পূজা সেই পূজাৰ যি আৰতি সেই আৰতিৰ মাজলৈ আমি অসম লাইভৰ দৰ্শকসকলে পোনে লৈ গৈছোঁ
আৰু সেয়া আছিল কলকাতাৰ সৌৰভ গাংগুলীৰ বাসগৃহৰ পৰিৱেশ আৰু আমি এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ গুৱাহাটীৰ মঠঘৰীয়াৰ দুৰ্গা পূজাৰ পৰিৱেশ সতীৰ্থ জিতুমণি ডেকা আছে জিতুমণিৰ কাষলৈ আহিছোঁ এখন ব্যতিক্ৰমী শাৰদীয় দুৰ্গা পূজা এক নং মঠঘৰীয়াৰ মহিলাসকলে আজি 20টা বছৰ ধৰি তেওঁলোকে এই দুৰ্গা পূজাখন পাতি আহিছে এয়া আমি প্ৰথমে দৃশ্য দেখুৱাব ওলাইছোঁ এই স্থানত তেওঁলোকে 20টা বছৰ ধৰি এই অঞ্চলৰ যি স্থানীয় মহিলা আছে এই মহিলাসকলে তেওঁলোকে বিভিন্ন ধৰণৰ দান বৰমণিৰে বা তেওঁলোকৰ নিজৰ ব্যক্তিগতৰে তেওঁলোকে এই পূজাখন আয়োজন কৰিছে ৰীতি নীতিৰে আধ্যাত্মিকভাৱে তেওঁলোকে এই পূজা ভাগ আয়োজন কৰে যেহেতু ক'ব লাগিব যে তেওঁলোকে ইতিমধ্যে বিভিন্নগৰাকী মতবাদ প্ৰকাশ কৰিছে যে তেওঁলোকৰ সপোনত মা আহিছিল আৰু সেই স্থানত তেওঁলোকে এই পূজাখন আয়োজন কৰি আহিছে আৰু সেই কেইগৰাকী মহিলা ইতিমধ্যে তেওঁলোক উপস্থিত আছে প্ৰত্যেকগৰাকী মহিলাৰ পৰা আমি কিছু কথা জানিব চেষ্টা কৰিম যেহেতু আজি 20টা বছৰ ধৰি তেওঁলোকে ৰীতি নীতিৰে তেওঁলোকে পূজা ভাগ কৰিছে আৰু যেহেতু আজি মহা অষ্টমী আৰু মহা অষ্টমীৰ দিনাখন ৰাতিপুৱাৰ ভাগত তেওঁলোক আহিছে ধূপ দিনা নৈবেদ্যৰে তেওঁলোকে মাৰ ওচৰত চৰণত মা নিজৰ লগতে পৰিয়ালৰ শান্তিৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰা দেখা পোৱা গৈছে প্ৰথমে সেইগৰাকী আইতা আছে আমাৰ এগৰাকীৰ লগত কথা পাতিম যিগৰাকী আইতাই সপোনত দেখিছিল আৰু তেখেতে এই পূজা ভাগ আজি 20টা বছৰ ধৰি আয়োজন কৰিছে প্ৰথমে আপোনাৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ যেহেতু আজি এই স্থানত 20টা বছৰ ধৰি আপোনাৰ মহিলাসকলে পূজাখন আয়োজন কৰিছে এই কেনেদৰে মনত আহিলে পূজাখনক লৈ কথাখিনি অসম লাইভৰ দৰ্শকক জনাই দিয়ক তাৰমানে এইটো মানে বহু বছৰ আগতে এই স্থান এই যি স্থানত আমি মূৰ্তিটো বহাইছোঁ আমাৰ ৰাজহুৱা স্থান নাই গতিকে আমি মনসা মন্দিৰৰ প্ৰাংগণত মানে আমি এইটো চবে তেওঁক লৈ কেনে মা মনসাক লৈ কেনে আমি ইয়াত মানে মনসা পূজাটো কৰি থাকোঁ কৰিলে অহা যোৱা কৰোঁ ভক্তও আহে তাৰপিছত বহু বছৰ আগতে তেওঁক মানে সপোনত দেখুৱাইছিল দুৰ্গা মাই সপোনত দেখুৱাইছিল যে পাথৰ কুঁৱাৰী যিটো পূজা মণ্ডপ পূজাটো কৰে সেই পূজাটো মানে কেতিয়াবা ক'ৰবাত কৰি থাকে আৰু মানে নিগাজিকৈ স্থান নাই সেইকাৰণে তেওঁক এটা সপোনৰ স্থানটো দেখুৱাই দিছিল যে মোক এই স্থানত মানে ৰাইজক কৈ দিবা তুমি এনে কথা মোৰ এটা স্থান বনাই দিবৰ কাৰণে নিগাজিকৈ তেতিয়া সপোনতো তেওঁ পোৱাৰ পিছত তেওঁ স্বামীক আৰু দেউতাকক ক'লে কথাটো তেতিয়া তেওঁলোকে পৰিয়ালকলৈকে এই কথাটো ৰাইজে মানি নলয় গতিকে তুমি মনে মনে থাকাই ভাল তাৰপিছত সেইভাৱে কেইবছৰমান গ'ল এদিনাখন সেনেকৈ আমি আৰু পূজাত ইয়াত আহোঁ চবে ভাল পাওঁ তেতিয়া আৰু দুৰ্গা পূজাৰ কথাটো ভাবাই নাই আমি তাতেও যাওঁ তাৰপিছত এদিনাখন দুপৰীয়া মাক শুই আছিল আমি এনে নাম অলপমান কৰি আছোঁ ৰিহাৰ্চেল কৰি আছোঁ মনসা মন্দিৰৰ কথাটো তেতিয়া মাক সপোনত মানে তেওঁ দেখুৱাইছে যে এইটো দেখুৱাইছে যে তোমাক মই ৰাইজক ক'ব কৈছোঁ তুমিতো কাকো নকলা গতিকে মই তোমাৰ তাতে আহি গ'লোঁ মই তোমাৰ তাতে থাকিয়ে ভাল পাওঁ গতিকে তুমি মোক জল ফুল দি হ'লেও যেনেকৈ দিলেও মই তাতে সন্তুষ্ট সেই হিচাপে সেই দিনাখনৰ পৰা আমি মানে কি কৰিছোঁ তেতিয়া মানে দুৰ্গা পূজাৰ সময় আছিল থাকোঁতে তেতিয়াৰ পৰা আমি এই ঘৰত দি কেনে হ'ব দে মায়ে যেতিয়া আহি গৈছে টালি টোপলা লৈ সপোনতে আৰু বগা একেবাৰে তাৰপিছত আৰু তেতিয়াৰ পৰা আমি ঘৰত পূজা কৰোঁ কৰোঁতে তেতিয়া লাহে লাহে কোনোবাই মুক্তি দিয়া হৈ গ'ল সেইবিলাক আমাৰ মহিলাবিলাকে সেনেকৈ আৰু মূৰ্তিবিলাক দিয়ে সেনেকৈ আমি আজিলৈকে চলাই আহিছোঁ তেওঁ কৈছে আমাক একো নালাগে কেৱল তুমি বন্তি এগছি তোমালোকে তামোল পাণ এযোৰ দিবা আৰু মোক ৰঙা ফুল এটা বাতাচা দিলেও হ'ব তেওঁৰ বাক্যমতে তেওঁৰ মানে আদেশ নিশ্চয়কৈ জিতুমণি এই মুহূৰ্তত জিতুমণিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এই মুহূৰ্তত ৰাজ্যৰ আন প্ৰান্তসমূহৰ পূজাৰ পৰিৱেশো দেখুৱাব বিচাৰিছোঁ নলবাৰীলৈ যাব বিচাৰিছোঁ নলবাৰীৰ সতীৰ্থ চন্দন শৰ্মাই দেখুৱাব নলবাৰীৰ পূজাৰ পৰিৱেশ বাইদেউ নিশ্চিতভাৱে ৰাজ্যৰ সৰ্বত্ৰে এতিয়া দেৱী বন্দনাৰে মুখৰিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ ককৈয়া আজি দুৰ্গা মন্দিৰ প্ৰাংগণত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে ককৈয়া এই দুৰ্গা মন্দিৰ প্ৰাংগণত এনেধৰণে ৰাতিপুৱাৰ পৰা যি দুৰ্গা পূজাৰ এনেধৰণে ব্যাপক আয়োজন চলিছে আৰু আজি যিহেতু মহা অষ্টমী আৰু এই মহা অষ্টমীৰ দিনটোত দেখিবলৈ পোৱা গৈছে ভক্তৰ কিছু সোধ বোৱা দেখিবলৈ পোৱা গৈছে আৰু আজি মহাগৌৰী হিচাপে দেৱী মাক পূজা অৰ্চনা কৰা হৈছে কিন্তু তাৰ পূৰ্বে আমি এক দৃশ্য দেখুৱাম যিহেতু জুবিনবিহীন এইবাৰ শাৰদীয় দুৰ্গা পূজা আৰু এই দুৰ্গা পূজাত এনেধৰণে উদ্যোক্তাসকলে জুবিনৰ যি প্ৰতিচ্ছবি ইয়াতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ বাবে ভক্তসকলক এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু উদ্যোক্তা সমিতিয়ে ইতিমধ্যে আমাক জানিবলৈ দিছে যে সন্ধিয়া সময়তো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ
আয়োজন কৰা হৈছে আৰু জুবিনবিহীন যিহেতু এইবাৰ শাৰদীয় দুৰ্গা পূজা কিন্তু পূৰ্বৰ তুলনাত এইবাৰ কোনো বিশেষ পূৰ্বৰ তুলনাত এইবাৰ ভক্তৰ যথেষ্ট সমাগম কম দেখিবলৈ পোৱা গৈছে আৰু পোনে পোনে উদ্যোক্তা সমিতি আছে উদ্যোক্তা সমিতিৰ ওচৰলৈ যাব বিচাৰিছোঁ যেহেতু ক'ব লাগিব জুবিনবিহীন শাৰদীয় দুৰ্গা পূজা পূৰ্বৰ তুলনাত যথেষ্ট ভক্তৰ সমাগম কম সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰা হৈছে কি ক'ব এইটো সঁচাকৈ এইটো নিশ্চয়কৈ যে খুব উলহ মালহেৰে আমি আয়োজন কৰিছিলোঁ দুৰ্গা পূজাখন ৰাইজৰ যথেষ্ট সঁহাৰি পাইছিলোঁ কিন্তু যোৱা 19 তাৰিখৰ যিটো আকস্মিক দুৰ্ঘটনা আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগে আমাৰ লগতে গোটেই অসমবাসীক ব্যথিত কৰিছে আৰু আমিও তাৰ পিছৰ পৰা এসপ্তাহ আমি এই ধৰণৰ কোনো ধৰণৰ সক্ৰিয় আমিভাৱে আগবাঢ়িব পৰা নাছিলোঁ তথাপিও যে এইটো মাংগলিক অনুষ্ঠান এটা আমি কৰিবলৈ বাধ্য হৈছোঁ কৰিব লাগিব ৰাইজৰ সহযোগত কিন্তু কথা হ'ল আগৰ যিটো উলহ মালহ উৎসাহ সেই উৎসাহটো নাই কাৰণ জুবিনবিহীন দুৰ্গা পূজা বুলি ক'লে চবৰে এটা কিবা আচৰিত এটা মনৰ দুখ অনুভৱ হৈছে আমি যোৱাকালিও পাইছোঁ যিবিলাক ভক্ত আহিছিল তেখেতসকলে ভগৱানৰ নামত এটা সেৱা ল'ব আহিছে কিন্তু উৎসাহ উদ্দীপনাটো নাই আৰু আমিও সেই সমিতিখনো যথেষ্ট আচলতে ব্যথিত এইটো কাৰণত যে আমি যিধৰণে পাতিম বুলি ভাবিছিলোঁ সেইধৰণে আমি অনুষ্ঠিত কৰিব মানে আমাৰো এটা ভাগি পৰিছোঁ আমি আচলতে আৰু তথাপিও আমি পূজাৰ আটাইকেইদিনে আমাৰ সেই হিয়াৰ আমঠু জুবিন গাৰ্গৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আমি ব্যৱস্থা কৰিছোঁ তেখেতৰ এটা অস্থায়ীভাৱে বেদী বনাইছোঁ আৰু এই অনুষ্ঠানটো আমাৰ এই প্ৰতিদিনে চলি থাকিব দুৰ্গা পূজা শেষ নোহোৱালৈকে আৰু আজি আমাৰ মহাষ্টমীৰ দিনা সন্ধিয়াৰ ভাগত আমি স্থানীয়ভাৱে এটি গীত মাতৰো অনুষ্ঠানৰ আয়োজন কৰিছোঁ সাংস্কৃতিক সন্ধিয়া নহয় জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু ভক্ত আগতকৈ সমাগম কম দেখিছোঁ এতিয়ালৈকে অহা নাই চবৰে সেইটোৱে আচলতে অন্তৰত দুখ লাগিছে চবৰে আমাৰ যেনেকৈ লাগিছে সকলোৰে লাগিছে তথাপিও আমি পূজা মাংগলিক কাৰ্য আমি চলাবলৈকে আমি চলাই আছোঁ নিশ্চিতভাৱে ক'ব লাগিব যিহেতু জুবিনবিহীন শাৰদীয় দুৰ্গা পূজা পূৰ্বৰ তুলনাত যথেষ্ট ভক্তৰ সমাগম কম অন্য এগৰাকী জ্যেষ্ঠজনৰ ওচৰলৈ আহিছোঁ জুবিন দা আমাৰ মাজত নাই তথাপি আমি পৰম্পৰাগত যি ৰীতিৰে আমি পূজা উদযাপন কৰিবই লাগিব কি ক'ব পূজা আমি আগত কৰি আমি বহুত প্ৰায় 16 লাখ মানৰ আমি পূজাৰ আয়োজন কৰিছোঁ কিন্তু কৰিলেও আমাৰ এইবাৰ আমাৰ ইয়াত বুলি নহয় চব জেগাতে জুবিন গাৰ্গক লৈ পেলাই আমাৰ পূজাৰ এইবিলাক অলপ কমি গৈছে মানুহৰ সমাগমটো অলপ কমি গৈছে আৰু আপোনাৰ এই যিখিনি আয়োজন কৰা গৈছে সেই আয়োজনখিনি কৰাত আমাৰ ত্ৰুটি কৰা নাই গতিকে আমি আগৰকৈ অলপ বেছিকৈ কৰা গৈছে কিন্তু কৰি যোৱাৰ স্বত্তেও কিন্তু আমাৰ এইবিলাক জুবিন গাৰ্গক লৈ অলপ মানে প্ৰত্যেকেই অলপ মানে শকত মানে ভাগি পৰি এতিয়া হাৰ্টত আঘাত পাইছে জীৱনটোত আঘাত পাইছে প্ৰত্যেকেই মানে এইবিলাক অলপ নাওমান কমাই দিছে ধন্যবাদ জনাইছোঁ সঁচাকৈ হিয়াৰ আমঠুগৰাকী আমাৰ মাজত নাই পৰিৱেশটো এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাম এনেধৰণে যিটো দেখুৱাব পৰিৱেশ দেখুৱাব যিহেতু আজি মহা অষ্টমী আৰু এই মহা অষ্টমীৰ দিনটোত দেখিবলৈ পোৱা গৈছে দেৱী মাক আজি মহাগৌৰী ৰূপত পূজা অৰ্চনা কৰা হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত ভক্তসকল আহিছে আৰু ভক্তসকলৰ পূৰ্বৰ তুলনাত কৈছোঁ পূৰ্বৰ তুলনাত ভক্তৰ যথেষ্ট সমাগম কম পূৰ্বৰ তুলনাত যথেষ্ট ভক্তৰ সমাগম কম এনেধৰণে পৰিৱেশ দেখুওৱা হৈছে আৰু যিহেতু আজি সিদ্ধিদাত্ৰী ৰূপত সিদ্ধি পূজা আজি আৰম্ভ হৈছে ইতিমধ্যে পূজা আৰম্ভ হৈছে আৰু ভক্তসকল আহি যি তেওঁলোকে পূজা অৰ্চনা কৰা দেখা গৈছে মাৰ চৰণত পূজা অৰ্চনা কৰা দেখা গৈছে ভক্ত আছে বাইদেউ অলপ উঠি দিব লাগে আপুনি অকণমান উঠি দিয়ক যিহেতু শাৰদীয় দুৰ্গা পূজা জুবিন দা আমাৰ মাজত নাই আমি পূজা উদযাপন কৰিব লাগিব কি ক'ব আমাৰ মাজত জুবিন দা নাই আমাৰ পূজাটো বহুত উদযাপন মনটো বহুত ডাউন হৈ গৈছে আমাৰ পূজাৰ প্ৰতি বেছি আগ্ৰহ নাই যিহেতু ভগৱানৰ আগত শৰাই দিব লাগে সেইকাৰণে আমি আহিছোঁ পূৰ্বৰ তুলনাত কিন্তু ভক্তৰ সমাগম কম দেখিবলৈ কি হৈছে পূৰ্বৰ তুলনাত ভক্তৰ সমাগম ভক্তৰ সমাগম বহুতেই কম আগৰ দৰে নহয় আৰু জুবিন দাৰ কাৰণে আমি বহুত দুখী আমাৰ সেই জুবিন দা সেয়া আছিল নলবাৰীৰ পৰিৱেশ আমাৰ সতীৰ্থ চন্দন শৰ্মাই দেখুৱাই আছে আমি পৰৱৰ্তী সময়তো আপোনালোকক নলবাৰীৰ পৰিৱেশ দেখুৱাম এই মুহূৰ্তত আমি দেখুৱাব লাগিব গোৱালপাৰাৰ পৰিৱেশ গোৱালপাৰাৰ পৰা সতীৰ্থ নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ আজি মহা অষ্টমী
মই অসম লাইভৰ দৰ্শকসকলক লৈ আহিছোঁ গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত আৰু ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত আজি মহা অষ্টমী পূজা কিন্তু পূজাৰ উৎসাহ নাই কাৰণ মই প্ৰথম দৃশ্যটোৱে দেখুৱাম কাৰণ পূজাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ৰ বাকৰিত এনেদৰে জন্ম শতবাৰ্ষিকী উপলক্ষে ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি যোৱাৰ ব্যৱস্থা কৰিছে আৰু সমান্তৰালভাৱে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাইছে মই ইয়াৰ পৰিৱেশ দেখুৱাম আৰু ইয়াৰ পিছত আমি ভিতৰৰ পৰিৱেশ দেখুৱাম কাৰণ এইবাৰ পূজাত আচলতে পূজাৰ সময়ছোৱাত আচলতে উৎসাহ উদ্দীপনাহীনভাৱে আচলতে আৰম্ভ হৈছে কাৰণ হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই আচলতে সকলোৱে ব্যাকুল হৈ পৰিছে আৰু গোৱালপাৰাৰ ঐতিহাসিক এই টুক্ৰেশ্বৰী দেৱালয়ৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুওৱা মোৰ সহযোগী নিপুলে আছে ইয়াৰ লগত কাৰণ ৰজাদিনীয়া পৰম্পৰাৰে ইয়াত অনুষ্ঠিত হৈ আহিছে শাৰদীয় দুৰ্গা পূজা আৰু শাৰদীয় দুৰ্গা পূজাৰ প্ৰতিটো দিনতে ইয়াতে আচলতে যথেষ্ট সংখ্যক ভক্ত লাখ লাখ ভক্তৰ সমাগম হয় কিন্তু এইবেলি যথেষ্ট সেৰেঙা আৰু সেৰেঙাৰ কাৰণ এটাই জুবিন গাৰ্গৰ আচলতে বিয়োগৰ বাতৰিয়ে কিন্তু সকলোকে মৰ্মাহত কৰিছে মই পুনৰবাৰ কৈছোঁ গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয় ইয়াত বান্দৰৰ ৰজাৰ বাবে বিখ্যাত আৰু এই টুক্ৰেশ্বৰী দেৱালয়ৰ মহানৱমীত কাইলৈ যি ম'হ বলি হ'ব সেই ম'হ বলিৰ কিন্তু ৰক্তপান কৰিব টুক্ৰেশ্বৰী দেৱালয়ৰ বান্দৰ সমাজে আমি কথা পাতিবলৈ চেষ্টা কৰিম গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত মোৰ সহযোগী নিপুলে ইয়াৰ পৰিৱেশ দেখুৱাই আছে আমি ইয়াৰ সমান্তৰালকৈ কথা পাতিবলৈ চেষ্টা কৰিম মই পুনৰবাৰ কৈছোঁ যে আজি মহা অষ্টমী আৰু মহা অষ্টমী উপলক্ষে ৰাতিপুৱাই আচলতে ভক্তপ্ৰাণ ৰাইজে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত আচলতে এনেদৰে আহিছে দেৱীৰ আশীৰ্বাদ ল'বলৈ কিন্তু এইবাৰ আচলতে পুনৰবাৰ কৈছোঁ যথেষ্ট ব্যতিক্ৰম যোৱা বছৰ বা আগৰ দিনসমূহত চাওঁ যে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত যথেষ্ট ভিৰ হয় যথেষ্ট ভক্তৰ সমাগম হয় এইবাৰ কিছু সেৰেঙা উপস্থিতিৰ মাজতে পূজা অৰ্চনা চলিছে কি হয় পোনপ্ৰথমে মই নমস্কাৰ জনাইছোঁ আৰু সমূহ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা উৎসৱৰ প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ হয় আপুনি কোৱাৰ নিচিনাকৈ এই বছৰ আন বছৰৰ দৰে বহুত মানুহ দেখিবলৈ পোৱা যোৱা নাই যিহেতু আমাৰ আজি অষ্টমীৰ দিনাখন বহুত ভিৰ হয় বেলেগ সময়ত কিন্তু এই বছৰ বহুত মানুহ কম দেখা গৈছে যেহেতু জুবিন দাৰ অনুপস্থিতিয়ে গোটেই পৰিৱেশটোৱে সমগ্ৰ অসমবাসীকে সকলোৰে মনটো হেমেকা কৰি তুলিছে আৰু এই তেওঁৰ অনুপস্থিতিৰ কাৰণে হয়তো সবৰে মন বেয়া কাৰণে ওলাই অহা নাই আৰু পূজাৰ মণ্ডপসমূহতো মানে জাষ্টিছ ফৰ জুবিন লাগিছে জুবিনৰ আচলতে মৃত্যুৰ যিটো ৰহস্য সেইটো কাৰণটো লাগে আৰু ইয়াৰ শাস্তি পাব লাগে তুমি কি ক'বা হয় যি মানে এই যি দোষীয়ে মানে এই সমগ্ৰ জনতাকে মৰ্মাহত কৰিছে সেই দোষীসকলৰ উচিত নীলমণি শৰ্মা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ